শিৱৰাত্ৰি বুলি ক'লে শিৱসাগৰ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে যিহেতু 4 দিনীয়া কাৰ্যসূচীৰে যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত দৌল উন্নয়ন সমিতিয়ে যি শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰে আৰু সেই মেলা আয়োজন কৰা যি 4টা দিন সেই 4টা দিন সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে সমগ্ৰ শিৱসাগৰ চহৰ যি ঐতিহাসিক শিৱদৌল 1734 খ্ৰীষ্টাব্দতে স্থাপিত হোৱা ঐতিহাসিক শিৱসাগৰ শিৱদৌল আৰু শিৱদৌলত তাহানি দিনৰ পৰাই আজিলৈকে যি শিৱ পূজা কৰি থকা হৈছে আৰু এইবাৰো ব্যতিক্ৰম নহয় সেইদৰে আচলতে ঐতিহাসিক শিৱসাগৰ শিৱদৌলত এই শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰা হৈছে মই পোনে পোনে সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে শিৱসাগৰ লগতে শিৱসাগৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হয় কালি দিনটোত আমি ইয়াৰ পোনপটীয়া যি পৰিৱেশ সেই পৰিৱেশটো দেখাইছিলোঁ আৰু আজি বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ মই এগৰাকী আহিছে মোৰ ঘৰৰ ওচৰতে হয় আচলতে দেখা যায় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহে সকলোৱে এটা আশা লৈ আহে আপুনিও চাগে কিবা এটা আশা লৈ আহিছে অকণমান জানিব বিচাৰিম নাই শিৱ মন্দিৰলৈ আমাৰ এই চতুৰ্দশী সময়ত আহিলে জল বেলপাত্ৰ অৰ্পণ কৰিলে সকলোৱে বিদিত আহিলে মনোকামনা পূৰ্ণ হয় যি যেনেধৰণে আহে সকলোৱে মই সৰুৰ পৰাই মন্দিৰলৈ আহোঁ আগত শিৱবৰটো ৰাখিছিলোঁ এতিয়া মই বয়স হোৱাৰ লগে লগে অলপ কমি আহিছে কিছুমান বস্তু কিন্তু তথাপি আহোঁ সকলোলৈ আহোঁ ইয়াত সকলো ৰাইজৰ সমাগম হয় শিৱসাগৰ বুলি ক'লে শিৱদৌলৰ শিৱৰাত্ৰিটো ঐতিহ্যমণ্ডিত হয় সেইকাৰণে সকলো ৰাইজ ইয়ালৈ আহে আচলতে এই মুহূৰ্তত মই পোনপটীয়া পৰিৱেশটো দেখাই মই ভিতৰৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যিহেতু প্ৰত্যেক বছৰৰ দৰে এই বছৰো যি 4 দিনীয়া কাৰ্যসূচী ঐতিহাসিক শিৱসাগৰৰ যি শিৱদৌল আছে সেই শিৱদৌলত 4 দিনীয়া কাৰ্যসূচী শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰা হৈছে আৰু তাকে লৈ এতিয়া ব্যাপক ভিৰ পৰিলক্ষিত হৈছে যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ যে অস্থায়ী বিপণী 500 অস্থায়ী বিপণী তৈয়াৰ কৰা হয় আৰু সন্ধিয়া হোৱাৰ লগে লগে সেই অস্থায়ী যি বিপণীসমূহ আছে সেই বিপণীসমূহত বিভিন্ন লোকে আচলতে সমাগম হোৱা কিন্তু কালি সন্ধিয়া যি পৰিৱেশ সেই পৰিৱেশ বহুত লাখ লাখ লোক আচলতে এই যি মেলা আছে সেই মেলা চাবৰ বাবে ওলাই আহে আৰু সম্পূৰ্ণ সা সুবিধাৰ বাবে এই যি ঐতিহাসিক শিৱসাগৰ শিৱদৌল দৌল উন্নয়ন সমিতি আছে এই দৌল উন্নয়ন সমিতিয়ে ইয়াত সকলোৰে সুবিধাৰ বাবে ইয়াত সকলোখিনি সুবিধা কৰি দিয়া হয় দৌল উন্নয়ন সমিতিৰ উদ্যোগত আৰু এই মুহূৰ্তত মই যিহেতু ইয়াত দীঘলীয়া শাৰী দেখা পাইছোঁ কালি দিনটোতো আচলতে ঐতিহাসিক যি শিৱসাগৰৰ শিৱদৌল আছে শিৱদৌলৰ যিসমূহ শাৰী আছিলে সেই শাৰী যথেষ্ট দীঘলীয়া আছিলে কিন্তু আজি কিছু পৰিমাণে কম হৈছে যদিও দিনৰ ভাগলৈ ইয়াৰ যি ভক্ত আছে সেই বহু ভক্ত আচলতে আগমন ঘটাৰ পৰিলক্ষিত হ'ব যিহেতু মই ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত যিহেতু উপস্থিত আছোঁ আৰু ইয়াৰ পোনপটীয়া যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ 291 বছৰীয়া সম্পূৰ্ণ এক পুৰণি যি আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে মই সেই মুহূৰ্তত সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে মই শিৱদৌলৰ ভিতৰৰ যি পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত সতীৰ্থৰ জৰিয়তে পোনপটীয়াকৈ প্ৰতিনিধি মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে এই 4টা দিনৰ বাবে শিৱসাগৰত আৰু এই শিৱসাগৰৰ এই যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আছে শিৱদৌলৰ যি তাৎপৰ্য আছে সেই তাৎপৰ্য ইতিমধ্যে মই উল্লেখ কৰিছোঁৱে যে যিহেতু আজিৰ দিনটোতে দেৱাদিদেৱ মহাদেৱে ফলাফল পালন কৰিছিল আৰু ফলাফল পালন কৰিয়েই যি পৃথিৱী ৰক্ষা কৰিছিল আৰু সেইবাবে আজিৰ দিনটোতে ঐতিহাসিক সকলো যিসমূহ ঐতিহাসিক দৌল দেৱালয় আছে সেই আয়োজন কৰে আৰু এই মুহূৰ্তত ভিতৰৰ যি পৰিৱেশটো সেই পৰিৱেশটো এই মুহূৰ্তত পোনপটীয়াকৈ দেখাইছোঁ ইয়াত সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে যাতে ভক্তসকলৰ কোনো ধৰণৰ অসুবিধা নহয় তাৰ বাবে ইয়াত সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত পোনপটীয়াকৈ যি প্ৰতিনিধি মই দৰ্শকসকলক পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল মই ভিতৰ ভাগত আছোঁ ভিতৰ ভাগত যথেষ্ট ভক্তপ্ৰাণ ৰাইজ আহিছে আৰু ৰাইজ ওলাই আহিছে আৰু এই ভক্তপ্ৰাণ ৰাইজে ঐতিহাসিক যি শিৱদৌল আছে শিৱদৌলত দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এইদৰে আচলতে শ্ৰীচৰণত আশীষ গ্ৰহণ কৰিছে এই মুহূৰ্তত এজন দাদা ক'ৰ পৰা আহিছে আমি ডুমডুমা ৰূপাই চাইডিং আহিছে মনত কি আশা লৈ আহিছে তাকে আহিছোঁ ভগৱানৰ ওচৰত সেৱা জনাবলৈ প্ৰত্যেক বছৰে অহা হয় আচলতে এইদৰে দেখা গৈছে ইতিমধ্যে আপুনি দেখিছে যে শিৱসাগৰ লগতে শিৱসাগৰ দাঁতিকাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ পৰা ইয়াত লোক আহে আৰু লোক আহি দেৱাদিদেৱ মহাদেৱৰ চৰণত আশীষ গ্ৰহণ কৰিবৰ বাবে এই মুহূৰ্তত পোনপটীয়া যি ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল আছে প্ৰতি বছৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল শিৱসাগৰৰ বিভিন্ন প্ৰান্তৰে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে তেওঁলোকৰ মনত যিসমূহ দুখ দুৰ্দশা আছে সেই সকলোবিলাক আঁতৰি যাতে সুখ সমৃদ্ধিৰে ভৰি পৰে তাৰে কামনা লৈ তেওঁলোকে দেৱাদিদেৱ মহাদেৱৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰিছে আৰু আমি শিৱদৌলৰ প্ৰাংগণৰ পৰা কিছু দৃশ্য দেখুৱালোঁ আমাৰ সাংবাদিক মুজাক্কিৰ আহমেদৰ জৰিয়তে।